শিখা বৰা হাজৰিকা ফেচবুক পেজ আৰু শিখোজ ব্লগ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মাছৰ ফ্ৰাই ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই লৈছোঁ পদুনা পাত, বাৰীতে লাগি আছিলে পদুনা অলপ সৰহকৈ লৈছোঁ। আৰু লগতে লৈছোঁ এয়া মই ডাঙৰ যিটো চাঙৈ টেঙা পাত, সেইটো মই 5-6টামান পাত লৈ লৈছোঁ। এফালে লৈছোঁ মই মচন্দৰী পাত। কিছুমানে মচন্দৰী গোন্ধটো বেয়া পায়, কিন্তু মই ভাল পাওঁ, সেইকাৰণে অলপ সৰহকৈ লৈ লৈছোঁ। আনফালে লৈছোঁ এয়া বঙালী ধনিয়া, যিটো মান ধনিয়া বুলি কওঁ, সেয়াও কেইটামান লৈ লৈছোঁ। আৰু এইটো যিটো আমাৰ নৰ্মেল ধনিয়া বজাৰৰ পৰা অনা, সেইটো লৈ লৈছোঁ। ধনিয়াখিনি অলপ বেয়াই হৈ গৈছিল, যিখিনি ভাল ওলালে সেই গোটেইখিনি মই ইয়াতে লৈ লৈছোঁ। আৰু লৈছোঁ নৰসিংহ পাত। নৰসিংহ আমাৰ ঘৰত নাই, ওচৰৰে বৰমা এঘৰৰ পৰা আনিছোঁ। নৰসিংহ পাতো দুটামান সৰহকৈ লৈ লৈছোঁ। আৰু এতিয়া এইখিনি খুব ভালদৰে ধুই ল'ম, যিহেতুকে ধূলি বালি বা কীট পতংগ বহুত কিবা কিবি পৰি থাকে, সেইখিনি ভালদৰে ধুই ল'লোঁ। আৰু এতিয়া এই গোটেই পাতখিনি মই এটা মিক্সি জাৰলৈ ট্ৰান্সফাৰ কৰি লৈছোঁ। ইয়াতে দিছোঁ মই 2টা পকা জলকীয়া, এটা মিডিয়াম সাইজৰ পিঁয়াজ, লগতে দিছোঁ নহৰু আৰু আদা। নহৰু অলপ সৰহকৈ দিব, তেতিয়া ভাল লাগে। আৰু এতিয়া এইখিনি মই ভালদৰে পিচি ল'ম। এইখিনি মোৰ পিছা হৈ গ'ল। এতিয়া মই এটা চিচাৰৰ বাতিলে এইখিনি উলিয়াই লৈছোঁ। এইখিনি অলপ সময় থৈ দিওঁ এনেকৈ। আৰু এতিয়া আহিলোঁ মাছটো লৈ পেলাই, মাছ আনিছিলে বৰালি মাছ, আৰি মাছ এনেকৈ। মই বৰালি মাছ নাখাওঁ, আৰু লগতে এইটো ৰৌ মুৰলি নে কি এনেকুৱা এটাই আহিছিলে মাছ, সেইকাৰণে মই ভাবিলোঁ এই মাছটো আজি অলপ বেলেগ ধৰণে ফ্ৰাই কৰি খাওঁ। আৰু মাছটো মই কাটি কুটি চাফা চিকুণ কৰি ল'লোঁ। অকণমান নিমখ, হালধি, লগতে অকণমান জালুকৰ গুড়া দি মই ভালকৈ মাছটো সানি ল'ম। এয়া ভালদৰে মাছটো সানি লৈছোঁ, যাতে গোটেই মাছটোতে নিমখ, হালধি আৰু জালুকৰ গুড়াখিনি লাগি যায়। এতিয়া যিটো পেষ্ট বনাইছিলোঁ, পদুনা এইখিনি যিখিনি পেষ্ট বনাইছিলোঁ, তাৰে অকণমান লৈ মই গোটেই মাছটোতে এনেকৈ সানি লৈছোঁ ভালদৰে, 2টা ছাইডে ইলুটি শিলুটি কৰি। আৰু পেটটো যিহেতু পেটৰ ভিতৰৰ মাছৰ যিখিনি ভিতৰৰ অংশখিনি উলিয়াই দিয়া হ'ল, পেটটো খালী হৈ আছে, সেইকাৰণে অলপ এই পেষ্টখিনি অলপ পেটৰ ভিতৰতো মই এনেকৈ সুমুৱাই ভালদৰে 2টা ছাইডে ইলুটি শিলুটি কৰি ভালদৰে ধুনীয়াকৈ সানি কৰি লৈ দুইখিনি ধুনীয়াকৈ ভালকৈ সানি লৈছোঁ। লৈ প্ৰায় 10 বা 15 মিনিট সময়ৰ কাৰণে মই এইখিনি ফ্ৰিজত আইচ বক্সতে ভৰাই দিছোঁ, অকণমান জল্দি হ'বৰ কাৰণে। আৰু বাকী এইখিনি যিখিনি পেষ্ট আছিলে, এইখিনি নিমখ অকণমান দি ধুনীয়াকৈ সানি ল'লোঁ, আৰু এইখিনিও চাটনি হৈ গ'ল, খাই খুবেই ভাল লাগে। এতিয়া গেছত এখন লোহাৰ কেৰাহী মই উঠাই দিছোঁ, তাতে দিছোঁ মিঠাতেল, আৰু গৰম হোৱাৰ পিছতে মই মাছটো এয়া ফ্ৰাই কৰি ল'ম। কম জুইত ফ্ৰাই কৰিব লাগিব, কাৰণ মাছটো সিজিব লাগিব। আৰু লগতে গোটেই বস্তুখিনি মাছটোৰ ভিতৰত যাতে সোমাই যায়, যিখিনি পেষ্ট সেইখিনি। আৰু লাহে লাহে ইলুটি শিলুটি কৰি, আৰু যিহেতু এনেকৈ গোটা মাছৰ মাথাটো লগতে লাগি থাকে, সেইকাৰণে মাথাটো অকণমান হেঁচি দিব লাগে, আৰু এনেকৈ তেল দি দিব লাগে, তেতিয়া ভিতৰলৈকে সোমাই যায়। আৰু মোৰ এয়া ফিছ ফ্ৰাই হৈ গ'ল। আপোনালোকক কৈছিলোঁ যে আজি অলপ বেলেগ ধৰণে ফিছ ফ্ৰাই কৰিম। একচুৱেলি ফিছ ফ্ৰাই ৰেচিপিটো এয়াই। মই অকণমান তেলো দি দিছোঁ, কাৰণ এনেকৈ এই তেলৰ লগতে ভাত সানি খাই খুবেই ভাল লাগে। মই খুবেই ভাল পাওঁ। খোৱাটো বেয়া বাৰু, সেইটো জানো, কিন্তু খাই ভাল লাগে। আৰু মোৰ ফিছ ফ্ৰাই ৰেডি হৈ গ'ল।
এনেকৈ খাই চাবচোন, গৰম গৰম ভাতৰ সৈতে খাই খুবেই ভাল লাগে। মই মাছটো ভাজিলোঁ হয়, কিন্তু মই বেছিখিনি খাবলৈ নাপালোৱেই। মানে ছোৱালীক দিলোঁ, ছোৱালীয়ে খাই ইমানেই ভাল পালে, তাই খুজিয়ে থাকিলে আৰু ছোৱালীজনীয়ে খুজিলেনো নিদিয়াকৈ কেনেকৈ থাকোঁ। তাইকে বেছিখিনি দিলোঁ, মই অকণমান খালোঁ। বাছ, আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট